দ্য ডেইলি আপডেট চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ। নিশ্চয় গম পাইছে মাইনৰিটি বোৰ্ডৰ ফালৰ পৰা চিলাই মেচিন দি আছে আৰু বহুতো স্কিম আছে। চ' আপোনালোকে সেই স্কিমত এপ্লাই কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ কৰিব amdb.assam.gov.in। সার্চ কৰি দিয়াৰ লগে লগে আপোনালোকক এনেকুৱা এটা ৱেবছাইট খোল খাই যাব। এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ আপোনালোকৰ নিজৰ এপ্লাই নেকে কৰিব পাৰিব। আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে লেটেষ্টৰ এটা অপশ্যন আছে। ইয়াত আপুনি দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ দ্য কোৰ্চ অফ GNM BPT DMLT কোচিং ফৰ এন্ট্ৰেন্স এক্সাম ফৰ UPSC APSC এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ ফেশ্বন ডিজাইনাৰ মেচিন। তলত দেখা পাইছে ক্লিক হেয়াৰ ফৰ ফৰ্ম ফিল আপ। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি পপআপ আহিব। পপআপত আপুনি অ'কে ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে জেনেৰেল ইনফৰমেশ্যন, ঠিক আছে, বেনিফিচিয়াৰী এডভাৰটাইজমেণ্ট ন'টিছ। আপোনালোকে এবাৰ ন'টিছটো চাই ল'ব। ইয়াত ধুনীয়াকৈ দিয়া আছে অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ তৰফৰ পৰা অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচিত ধৰ্মীয় সংখ্যালঘু মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী হিতাধিকাৰীৰ বাবে নিম্ন উল্লেখিত আঁচনি অৰ্থ সাহায্যৰ ব্যৱস্থা কৰা হৈছে। হিতাধিকাৰী অভিভাৱকৰ আয় 5 লাখ টকা অধিক হ'ব নোৱাৰিব। হিতাধিকাৰী অনলাইন যোগে পূৰণ কৰা আবেদন প্ৰতিলিপি লগত যাৱতীয় নথিপত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও এই নথিপত্ৰসমূহৰ ফটোকপি মূল কপি সত্যাপন অৰ্থাৎ ভেৰিফিকেশ্যনৰ সময়ত লৈ আহিব লাগিব। আবেদনকাৰীসকলক পৰৱৰ্তী সময়ৰ সত্যাপনৰ তাৰিখ জনোৱা হ'ব। ইচ্ছুক আবেদনকাৰী অহা 9/9/2025 তাৰিখৰ ভিতৰত এইটো ৱেবছাইট দিয়া আছে। এইটো ৱেবছাইটত আহি অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব। অসম্পূৰ্ণ আবেদন প্ৰমাণিত গ্ৰহণযোগ্য নহ'ব। অসমৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ বাছনি কমিটি চূড়ান্ত সিদ্ধান্ত হ'ব। পাঠ্যক্ৰমসমূহৰ বাছনি মেধা ভিত্তি কৰা হ'ব আৰু কিছু আসন বিভিন্ন শ্ৰেণীৰ বাবে সংৰক্ষিত থাকিব, ঠিক আছে। এইটো আপুনি ধুনীয়াকৈ পঢ়ি ল'ব আৰু ইয়াত আপোনাৰ গোটেইখিনি অপশ্যন দিয়া আছে। আপুনি এবাৰ চাই ল'ব আঁচনিৰ নাম, ঠিক আছে, শিক্ষাগত অৰ্হতা, পাঠ্যক্ৰমৰ সময়সীমা আৰু বয়স, ঠিক আছে। তাৰপিছত আপোনালোকক মই দেখুৱাইছোঁ যে চিলাই মেচিনটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু তাৰ বয়সৰ সময়সীমা কিমান, ঠিক আছে। আপুনি স্ক্ৰল কৰি তলত আহিব। তলত আহিলে ইয়াত আপুনি দেখা পাইছে 5 নম্বৰৰ ফেশ্বন ডিজাইনাৰ মেচিন বিতৰণ, ঠিক আছে। তাৰ নিম্নতম 5ম শ্ৰেণীৰ উত্তীৰ্ণ হ'ব লাগিব আৰু তাৰ বয়স 18 বছৰ বয়সৰ পৰা 50 বছৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। গোটেইখিনি ডিটেইলছত দিয়া আছে। ইয়াত জাননীটো আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব, ঠিক আছে। তাৰপিছত আপোনালোকে আবেদনটো কেনেকৈ কৰিব মই দেখুৱাই আছোঁ। ইয়াত আপোনালোকে আহিব। অহাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। আপুনি তলত দেখা পাইছে কোৰ্চ আইটেম ফৰ্ম ফিল আপ, ঠিক আছে। ইয়াত কেণ্ডিডেট ফৰ্ম ফিল আপৰ যিটো অপশ্যন আহি আছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব, ঠিক আছে। তাৰপিছত আপুনি ইয়াত কোনটোৰ কাৰণে এপ্লাই কৰিব, ঠিক আছে। ইয়াত বহুতকেইটা কোৰ্চ আছে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে চিলাই মেচিনৰ এপ্লাইটো কেনেকৈ কৰিব। আপুনি চিম্পলি তলত আহিব। ইয়াত আপুনি লাষ্টৰ যিটো অপশ্যন দেখা পাইছে ডিষ্ট্ৰিবিউটৰ অফ ফেশ্বন ডিজাইনাৰ মেচিন, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ফৰ্ম খোল খাই যাব, ঠিক আছে। ইয়াত আপুনি দেখা পাইছে পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যনত আপুনি কি কৰিব, কেণ্ডিডেট নেম যাৰ নামত এপ্লাই কৰি আছে या আপুনি নিজে এপ্লাই কৰি আছে তাৰ নামটো ইয়াত ধুনীয়াকৈ আপুনি লিখি দিব। তাৰপিছত আপুনি ফাদাৰ্ছ নেম, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰত আপোনাৰ OTP চেণ্ড হ'ব, সেইটো আপোনাৰ লাগিব। তাৰপিছত আপোনাৰ আপোনাৰ যিটো জেণ্ডাৰ হয় জেণ্ডাৰটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিলেজৰ নাম কি হয় ভিলেজৰ নামটো দিব। আপোনাৰ পোষ্ট অফিচ কি হয় পোষ্ট অফিচটো দিব। তাৰপিছত আপোনাৰ পুলিচ ষ্টেচন কোনটো হয় পুলিচ ষ্টেচনটো দিব। তাৰপিছত আপোনাৰ চিলেক্ট ষ্টেট ৰিকুৱাৰ্ড, আপোনাৰ ষ্টেটটো কি হয় ষ্টেটটো আপুনি দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ব্লক কোনটো হয় ব্লকটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ পোষ্টেল পিন কোড কোনটো হয় পিন কোডটো দিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ কি হয় ডেট অফ বাৰ্থটো দিব আৰু আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ যিটো আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত আপুনি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে কোৱালিফিকেশ্যন ইনফৰমেশ্যনত আপুনি কি কৰিব, ইয়াত আপোনাৰ কোৱালিফিকেশ্যনটো কি আছে, ঠিক আছে। কোৱালিফিকেশ্যনটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে আধাৰ ইনফৰমেশ্যন জেনেৰেল OBC MOBC SC ST PST H, ঠিক আছে। ইয়াত মই আৰু এটা কথা কৈছোঁ যে যিসকল হিন্দু লোক আছে তেওঁলোকে এপ্লাইটো কৰিব নোৱাৰে। তাৰপিছত আপুনি কি কৰিব, ইয়াত চিলেক্ট আপোনাৰ ৰিলিজনটো আপুনি চিলেক্ট কৰিব। ইয়াত দেখা পাইছে বুদ্ধিষ্ট, খ্ৰীষ্টান, জৈন, মুছলিম, পাৰ্চী, শিখ, ঠিক আছে। ইয়াত হিন্দু লোকৰ কাৰণে কোনো অপশ্যন নাই, আপোনাৰ হিন্দু লোকে এপ্লাই কৰিব নালাগে, ঠিক আছে। তাৰপিছত আপোনাৰ যিটো ৰিলিজন আছে ৰিলিজনটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ কেণ্ডিডেট এজটো ইয়াত আহি যাব। তাৰপিছত আপোনাৰ এনুৱেল ইনকাম কিমান হয় ইনকাম চাৰ্টিফিকেটত দিয়া আছে, আপোনালোকে এবাৰ চাই ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপোনাৰ ডকুমেণ্ট আপলোডত আপুনি আহিব। ইয়াত আপুনি কেণ্ডিডেটৰ ফটো এক কপি আপলোড কৰিব লাগিব। আপোনাৰ কেণ্ডিডেটৰ ছিগনেচাৰ আপলোড কৰিব। তাৰপিছত আইডেণ্টি প্ৰুফৰ কাৰণে ভোটাৰ ID বা আধাৰ কাৰ্ড বা এনি আধাৰ ডকুমেণ্টছ PDF আকাৰত আপলোড কৰিব লাগিব, ঠিক আছে। তাৰপিছত আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে আধাৰ PDF অনলি মেক্সিমাম চাইজ 500 KB হ'ব লাগিব।
ঠিক আছে, ইয়াতকৈ বেছি হ'লে নহ'ব। তাৰপিছত আপোনাৰ লেটেষ্ট স্কুল চাৰ্টিফিকেট PDF, আপোনাৰ লেটেষ্ট যিটো পাছ কৰিছে তাৰ স্কুল চাৰ্টিফিকেটটো আপুনি ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত আপুনি নেক্সট অপশ্যন দেখা পাইছে ইনকাম চাৰ্টিফিকেট, কিন্তু ইনকাম চাৰ্টিফিকেট মাষ্ট বি আপলোড কৰিবই লাগিব। ঠিক আছে, আপোনালোকে ইনকাম চাৰ্টিফিকেটটো আপলোড কৰি দিব। তাৰপিছত আপোনাৰ এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা SSLC বা আদাৰ্ছ ডকুমেণ্টছ আপুনি PDF আকাৰত আপলোড কৰিব লাগিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। এনেকৈ আপুনি ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল ভেৰিফিকেশ্যন এটা হ'ব। মোবাইল ভেৰিফিকেশ্যনৰ কাৰণে এটা OTP আহিব। OTPত আপোনালোকে কি কৰিব, OTPটো ফিল আপ কৰিব আৰু ভেৰিফাইত আপুনি ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ OTP ভেৰিফাই ছাকচেছফুলি হৈ যাব। হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা এপ্লিকেশ্যন ওলাই যাব। ঠিক আছে, ইয়াত OTP ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব আৰু আপুনি PDFটো আপুনি ডাউনলোড কৰি ৰাখি দিব, নহ'লে প্ৰিণ্ট আউট কৰি ওলাই ল'ব। তো এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা ভেলুৱেবল কমেণ্ট কৰি যাব।